তেওঁলোকে এক জায়গাত স্যাটেলাইট ঘাটি এটা পাতি লয় তাৰ পৰা আৰম্ভ কৰে সো উৰিয়াম ঘাট was a স্যাটেলাইট ঘাটি মানে ভ্ৰাম্যমান যেনেকৈ আলফাৰ চলমান শিবিৰ থাকে তেওঁলোকৰ চলমান ভোট কেন্দ্ৰ হ'ব তো আমাৰ মানুহবিলাকে ৰিয়েলাইজে কৰিব পৰা নাই সেই কাৰণে কেতিয়াবা মই অশান্ত হৈ থাকো যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জায়গাত বহি আছো অকল উজনিখনে বাছি আছিল এতিয়া মই এটা 24ত মাৰ্ঘেৰিটাত যাম গোটেই মাৰ্ঘেৰিটাখনত সোমাই গৈছে মই তাৰ কাৰণে 24ত মাৰ্ঘেৰিটাত প্ৰগ্ৰাম ৰাখিছো আলোচনা কৰিম কিন্তু কোনেওতো আগত এইবিলাক এটা কৰিলেও আমাৰ মানুহখিনিয়ে ই এনেকুৱা কৰিছে উল্টাহে ক'ব খোজে মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি ক'ত আছো মেডিকেল গ'ল নিৰ্মাণ গ'ল খেতি গ'ল উবেৰ গ'ল মাটি গ'ল এতিয়া কি ওলাইছে ওলা উবেৰতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী আনিব পৃথিৱীত এনেকুৱা প্ৰাইভেট কোম্পানী আছে নেকি এটা কংগ্ৰেছে কি কৰিছে প্ৰথম মোক ভয় খুৱালে যে আন্দোলন হ'ব মই আন্দোলন হ'ব যদি হ'ব একো ভয় নাই হেংগা তাতে আন্দোলনৰ ভয়টো বাদ দিয়ালে এতিয়া নতুনকৈ কি আৰম্ভ কৰিলে নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী এবাৰ ওলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি পৃথিৱীত ওলা উবেৰতকৈ এইটো ইণ্টাৰনেশ্যনেল মানে কোনবা আছে নেকি তাৰপিছত মাটি খেদিলে কয় আদানী আম্বানী মানে কবাত নহয় কবাত আদানী আম্বানী আহিলেতো ময়ে সবচে ভাল পাওঁ মইতো গৈ লগ কৰি থাকো আহক বুলি নাহে বুলিহে কিন্তু কথাটো হ'ল যে উৰিয়াম ঘাটত আদানী আম্বানী আহিব নেকি তাৰমানে অসমীয়া মানুহখিনিয়ে নিজেই বুজি পোৱা নাই এই ক্লাছটোৱে যোৱা কেইদিনমানত ৰিপুন বৰাই ডেইলি ইলেকশ্যন কমিশনক ফোন কৰে যে এছআইআৰ কেতিয়া হ'ব এই মানুহবিলাকৰ নাম কাটা যাব নেকি আৰে বাবা অসমীয়া হিচাপে চিন্তা কৰচোন ডেইলি ইলেকশ্যন কমিশনে এছআইআৰ দিয়াই নাই মানুহজনৰ গাত কি ভূত লম্বিছে সদায় খালি এইটোকে সুধি থাকে কালি উৰিয়াম ঘাটৰ পৰা মানুহে কি পিটিশন কৰিছে যে আমাক যদিও এভিকশন কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব অনুমতি দিব লাগে যদিও মই এতিয়া ঢিঙত থাকো তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াবহ এপ্লিকেশন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলো মই মৰিগাঁৱলৈকে আহিলো কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশনৰ ইন্টেনশনটো আপাৰ আসাম যে গোটেই ইন্টেনশনটো হ'ল যে আপাৰ আসামত ইনফ্লিক্ট কৰিব লাগে সমষ্টিটো বঢ়াই যাব লাগে তেওঁলোকৰ কথা এইটোৱে আৰু এই গেম প্লেন বিলাক কোনো আগত ক'ব সাহস নকৰিছিল কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়াম ঘাটত থাকিম মই ঢিঙত নহয় ডিলিমিটেশ্যনে কি কৰিব পাৰে ডিলিমিটেশ্যনেতো জিঅ'গ্ৰাফি আৰু পপুলেশ্যনটো চেঞ্জ কৰিব নোৱাৰে উৰিয়াম ঘাটত তেওঁলোকে আৰম্ভ কৰিছিল 1200 ভোটেদি এইবাৰ উৰিয়াম ঘাটত তেওঁলোকৰ ভোট হ'লেতেন 16,000 বিহালীত যেতিয়া পল্লৱ লোচন দাস এমএলএ আছিলে মই নিজে বিহালীত পল্লৱ লোচন দাসৰ কাৰণে কেম্পেইনত গৈছিলো তেতিয়া 1200 আছিল এইবাৰ যেতিয়া কেম্পেইন কৰিব যাওঁ দে আৰ 16,000 নহয় জানো পিছে 12,000 এটা বিহালী মানে অসমীয়া বুজে গোৰ্খা বুজে এটা টিপিক্যাল হিন্দু কনস্টিটুৱেন্সি বিশ্বনাথ গ'ল বিহালীৰ পৰা গহপুৰত আৰম্ভ কৰিলে নাৰায়ণপুৰ আৰু দুই ফালৰ পৰা আহিব তেজপুৰৰ 5 মাইলৰ পৰা আহিব ইফালে নাওবৈচাৰ পৰা আহিব দুই ফালৰ পৰা তেওঁলোকে এক জায়গাত স্যাটেলাইট ঘাটি এটা পাতি লয় তাৰ পৰা আৰম্ভ কৰে সো উৰিয়াম ঘাট was a স্যাটেলাইট ঘাটি ঠিক নহলে ভাই মই য'ত আছো তাতে ভোট দিম আজি যদি মই কিবা কাৰণত বিহাৰৰ পৰা অসমত আহো মই লিখিম নেকি যে মই অসমলৈকে আহিলো কিন্তু মোৰ ভোটটো বিহাৰত থাকিব লাগে তেওঁলোকে লিখিব লাগিছিল যে আমি উৰিয়াম ঘাটৰ পৰা মৰিগাঁও আহিলো
মৰিগাঁৱত যেন আমাৰ ভোটাৰ লিষ্টত নামটো সোমায়। চিঠিখন কি লিখিব লাগিছিল যে মোৰ নামটো যাতে ভোটাৰ তালিকাৰ পৰা নাকাটে, মই য'ত আছো বৰ্তমান তাতে মোক ভোট দিয়ক। কিন্তু তেওঁলোকে চিঠিখন লিখিছে যে আমাক উৰিয়াম ঘাটত ভোট দিব লাগে। তাৰমানে এইবিলাক কিমান একোটা গভীৰ ষড়যন্ত্ৰ আমি বুজিবই পৰা নাই। কালি আপোনালোকে আমাৰ চিঅ'ৰ পৰা চিঠিখন তেওঁ যদি শ্বেয়াৰ কৰিব খোজে, মইতো ভিতৰুৱাকৈ শুনিছোঁ, অফিচিয়েলিতো এই চিঠি মোৰ তাত নাহে, আপোনালোকে ইনকুৱাৰী কৰিব পাৰে। আৰু দিল্লীলৈকেও লিখিছে। নহয়, ভাল নহয়। তেওঁলোকৰ এই চিঠিবোৰ কোনে লিখি দিয়ে? নহয়, কেৰেলাৰ পৰা মানুহ আহে, মহাৰাষ্ট্ৰৰ পৰা আহে। এইটো যে এটা বহুত ডাঙৰ নেটৱৰ্ক হয়, ইণ্টেলেকচুৱেল হয়। তেওঁলোকে একদম ক্লিয়াৰলি লিখিছে যে আমি য'তেই নাথাকো কিয় আমাৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত হ'ব লাগে। তাৰমানে ভ্ৰাম্যমান, যেনেকৈ আলফাৰ চলমান শিবিৰ থাকে, তেওঁলোকৰ চলমান ভোট কেন্দ্ৰ হ'ব। গতিকে এই লেভেলত অসমত কনস্পিৰেচি চলি আছে, আমাৰ মানুহে আন্দাজে কৰিব পৰা নাই। আমাৰ বাতৰি কাকতে আকৌ কি লিখে, ইমান ভাল আজমলৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা ইমান ল'ৰা মেডিকেল পাইছে, তোৰে চিট খাই আছে, আকৌ তয়ে লিখ। উল্টা লিখিব লাগে যে আজমলে যদি ইমান ডাঙৰ চেণ্টাৰ কৰিছে আমি কিয় কৰিব নোৱাৰো, সাহিত্য সভাই কিয় কৰিব নোৱাৰো। আমি লিখিব লাগে সেইটো যে লাচিত খানাই কিয় কৰিব নোৱাৰে, সাহিত্য সভাই কিয় কৰিব নোৱাৰে। আমি প্ৰতিযোগিতা লগাব লাগে। উল্টাই আমি এনেকে লিখি দিওঁ যে আমাৰো যাতে ছোৱালীবিলাক আজমলতা ট্ৰেইনিং ল'ব যায় আৰু লাভ জেহাদৰ বলি হয়। আমি তেনেকে লিখি দিওঁ কথা বতৰাবিলাক। আমি যিখিনি সিহঁতি কৰিব নোৱাৰে সেইখিনি আমি বুজাই বঢ়াই কৰি দিওঁ। যেনেকে